মাঘ বিহুৰ উৰুকা দিনাই এটা ঘটনাই অসমৰ ৰাইজৰ প্ৰাণ মন চুই গৈছিল আৰু সেয়াই হৈছিল অসমৰ গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু। আৰু এই ৰাজীৱ শদিয়াৰ মৃত্যুৰ যি আদ্য শ্ৰাদ্ধ আৰু কেইটামান ঘণ্টাহে মাত্ৰ বাকী। এনেধৰণে স্বতঃস্ফূৰ্তভাৱে কেৱল মাত্ৰ শদিয়াৰ টুপচিঙাতে নহয়, অসমৰ বিভিন্ন প্ৰান্তত স্বতঃস্ফূৰ্তভাৱে এনেধৰণে ৰাইজ ওলাই আহিছে আৰু আদ্য শ্ৰাদ্ধ লৈ তেওঁলোকে বিভিন্ন ধৰণে যোনে যেনেকৈ পাৰিছে তেনেধৰণে সহায়ৰ হাত আগবঢ়াইছে। এটা কথা ক'ব লাগিব, গীত গালে কেৱল মাত্ৰ গণশিল্পী হ'ব নোৱাৰে, গতিকে যাৰ আদৰ্শ কিন্তু ৰাজীৱ শদিয়াই দেখুৱাই থৈ গৈছে। মই পোনে মোৰ সহযোগীক মই এটা পৰিৱেশ দেখুৱাব বিচাৰোঁ। মই এই মুহূৰ্তত উপস্থিত আছোঁ পাখৈজনীয়া মুকুল ফুকন ৰংগমঞ্চৰ কাষত। এনেধৰণে নকাৰী, টিপমীয়া, বাঞ্চু এনেকৈ কেইবাখন গাঁৱৰ ৰাইজ একলগ হৈ তেওঁলোকে যি আদ্য শ্ৰাদ্ধলৈ যিহেতু 9 ফেব্ৰুৱাৰী দিনাখন আদ্য শ্ৰাদ্ধ আছে, আদ্য শ্ৰাদ্ধলৈ তেওঁলোকে এনেধৰণে যিটো চাহৰ ব্যৱস্থা হয়তো নিশ্চয়কৈ থাকিবই, চাহৰ ব্যৱস্থা, চাহৰ লগত এনেধৰণে তেওঁলোকে যিটো পকা মিঠৈ তেওঁলোকে বনোৱাত ব্যস্ত হৈ পৰিছে। গতিকে পোনে মই এই অঞ্চলৰ সৰ্বশী এজন যুৱক আছে, মই তেওঁৰ পৰা গোটেই কথাখিনি জানিব বিচাৰিম। মই পোনে আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ, যিহেতু অসমীয়াৰ মনে প্ৰাণে থকা এগৰাকী শিল্পী, গণশিল্পী ৰাজীৱ শদিয়া মাঘ বিহুৰ দিনাখনে আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। এই মুহূৰ্তত আমি দেখিছোঁ আপোনালোকে ইয়াত অতি ব্যস্ততা দেখিছোঁ, মহিলাসকলক, পুৰুষসকলে, এনেকৈ যুৱকসকল ওলাই আহিছে। আচলতে আপোনালোকৰ কিমান পকা মিঠৈ ইয়াত ব্যৱস্থা কৰাইছে আৰু কেনেধৰণে কৰিছে, কাৰোবাৰ পৰা সহায় লৈছে নে আপোনাৰ স্বতঃস্ফূৰ্তভাৱে গাঁৱৰ ৰাইজে দিছে, কি ক'ব? হয়, অহা 9 ফেব্ৰুৱাৰীত যিহেতু গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধ কাৰ্যসূচী আছে আৰু এই আদ্য শ্ৰাদ্ধখন এখন অভূতপূৰ্ব আদ্য শ্ৰাদ্ধলৈ ৰূপান্তৰিত হ'ব বুলি আমি আশা কৰোঁ। আৰু প্ৰায়তঃ শিল্পীগৰাকীৰ মৃত্যু অসমবাসীৰ কাৰণে এক অপূৰণীয় ক্ষতি আৰু সেই আদ্য শ্ৰাদ্ধখনত অংশগ্ৰহণ কৰিবৰ কাৰণে সমগ্ৰ অসমৰ লগতে আমাৰ বৃহত্তৰ আমাৰ নকাৰী অঞ্চলৰ পৰাও ৰাইজ সাজু হৈছে যাবৰ কাৰণে। তদুপৰি ইতিমধ্যে আমি শদিয়াৰ যি আদ্য শ্ৰাদ্ধ কমিটি, আমি ইতিমধ্যে অৱগত কৰিছোঁ যে নকাৰী অঞ্চলৰ, বিশেষভাৱে নকাৰী পাখৈজনীয়া বগাচুক টিপমীয়া এই গাঁওকেইখনৰ পৰাও আমি কেইহাজাৰমান মিঠৈ দিবৰ কাৰণে, প্ৰস্তুত কৰি দিবৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। আৰু ইতিমধ্যে নকাৰী পাখৈজনীয়া বগাচুক টিপমীয়া আদি গাঁৱৰ যথেষ্ট সংখ্যক ৰাইজে স্বতঃস্ফূৰ্তভাৱে আহি ইয়াত মিঠৈ বনোৱাৰ কামত ব্যস্ত হৈছে। আৰু ইয়াৰ কাৰণে যিবিলাক সামগ্ৰী, চাউল হওক, গুড় হওক, গাখীৰ হওক ইত্যাদি সামগ্ৰীবিলাক ৰাইজে নিজে দিয়া, কোনোবাই চাউল দিছে, কোনোবাই গুড় দিছে, স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি এই ধৰণে ইয়াত মিঠৈ বনোৱাৰ কামত ব্যস্ত হৈ পৰিছে। আপোনাৰ পৰা মই আৰু এটা কথা জানিম, বহু শিল্পী আছে ৰেপ চং গায়, বিহুত বিকৃতৰ ওপৰত বিহু গায় বুলি বহুতে প্ৰশ্ন কৰে। আৰু এটা কথা জানিম, যিহেতু বিভিন্ন প্ৰচাৰ মাধ্যম আছে, জীয়াই থকাৰ জীৱন কালত ৰাজীৱ শদিয়াক কিন্তু কোনো এখন মঞ্চলৈ মাতি আনি টক শ্ব' নকৰিলে বা তেওঁৰ যিটো প্ৰভাৱশালী কণ্ঠ, তেওঁৰ যিটো অসমৰ ৰাইজৰ প্ৰতি তেওঁ যিটো দায়িত্ব লৈছিল আৰু তেওঁৰ বলিষ্ঠ কণ্ঠৰে কণ্ঠ নিগৰাই গীত গাই তেওঁলোকে অসমীয়াৰ ৰাইজক জাগ্ৰত কৰিবলৈ বিচাৰিছিল। তেনেখিনি হোৱাৰ পাছতো কিন্তু কোনো এটা প্ৰচাৰ মাধ্যমে, যিটো মূল সুঁতিৰ প্ৰচাৰ মাধ্যম বুলি ক'বলৈ বহুত আছিলে, কিন্তু কেৱল মাত্ৰ এটা ছেটেলাইট চেনেলৰ বাদে বাকীবিলাকক কিন্তু নেদেখিলোঁ। এই কি ক'ব? আমি এটা কথাই কওঁ যে এনেকুৱা কিছুমান ব্যক্তি চাগে অসমত আছে যিয়ে জীয়াই থকা সময়ত যিমান মৰ্যাদা পাব লাগে, যিমান চৰ্চা হ'ব লাগে, তেওঁ যি ধৰণে আলোচনাৰ মাজলৈ আহিব লাগে তেনেকুৱা ধৰণে হোৱা দেখা নাযায়। ৰাজীৱ শদিয়াৰ ক্ষেত্ৰতো আমি মন কৰিছিলোঁ যে তেওঁ জীৱিত অৱস্থাত যিমানখিনি চৰ্চা হ'ব লাগে বা মেইন ষ্ট্ৰীম মিডিয়াবিলাকেও যিমানখিনি তেওঁৰ গুৰুত্বটো বা তেওঁৰ যিটো প্ৰতিভা, তেওঁৰ ব্যক্তিত্বক ৰাইজৰ মাজলৈ যিমান লৈ যাব লাগে, সিমান পৰ্যায়ত নগ'ল যেন আমাৰ অনুভৱ হয়। কিন্তু মৃত্যুৰ পিছত ৰাজীৱ শদিয়াই যি সন্মান পাইছে, যি মৰ্যাদা পাইছে, তেখেতৰ কাম কাজৰ যি বহল পৰিসৰত সমগ্ৰ অসম জুৰি, আনকি অসমৰ বাহিৰতো ৰাজীৱ শদিয়াৰ কৃতি, ৰাজীৱ শদিয়াৰ গীতৰ যি মৰ্যাদা সেই সম্পৰ্কে ইতিমধ্যে আলোচিত হৈছে আৰু যথেষ্ট এই সম্পৰ্কত চৰ্চা হৈছে। গতিকে আমি ভাবোঁ যে এইটো এটা দুখৰ কথা, যিমান চৰ্চা হ'ব লাগে ৰাজীৱ শদিয়া ডাঙৰীয়াৰ গীত সম্পৰ্কে সিমানখিনি চৰ্চা নহ'ল। আনকি বিভিন্ন ক্ষেত্ৰত ৰাজীৱ শদিয়া ক'ৰবাত আমি যিমানখিনি গম পাওঁ, ক'ৰবাত কেতিয়াবা উপেক্ষিত হোৱা আমি গম পাওঁ। কিন্তু পৰৱৰ্তী পৰ্যায়ত মৃত্যুৰ পিছত তেওঁ যিখিনি সন্মান পাইছে, যিটো তেওঁৰ পৰিয়ালে আজি দেখিছে, অসমৰ ৰাইজে দেখিছে, সেয়া ভাবোঁ যে খুব কম শিল্পীৰ ক্ষেত্ৰতহে এই ধৰণৰ এটা অৱস্থা হোৱা দেখা যায়। গতিকে ৰাজীৱ শদিয়া অমৰ হওক আমি আশা কৰিছোঁ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। এটা কথা স্পষ্টভাৱে ক'ব লাগিব, আমি বাৰে উল্লেখ কৰিছোঁ, যিটো জীয়াই থকা কালত ৰাজীৱ শদিয়াই যেনেধৰণে সন্মান পাব লাগিছিল, গণশিল্পী ৰাজীৱ শদিয়াই অসমীয়াক জাগ্ৰত কৰি যাতে অসমৰ যি পৰিস্থিতিলৈ মোকাবিলা কৰিবলৈ যিটো তেওঁৰ গীতেৰে প্ৰকাশ হৈছিল, কিন্তু সেই প্ৰকাশ আচলতে মূল ষ্ট্ৰীম যিবিলাক আমাৰ যিবিলাক আমাৰ সাংবাদিক আছিলে বা আমাৰ যিবিলাক হাউচ আছিল, তেওঁলোকে কিন্তু
ব্যৱস্থা নল'লে বহুতৰে খুব এই কথাটো স্পষ্টভাৱে তেওঁ প্ৰকাশ কৰিছে। গতিকে পুনৰবাৰ মই সহযোগীক মই এনে দেখাবলৈ অনুৰোধ কৰিছোঁ। মই এগৰাকী বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। বাইদেউ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনাৰ পৰা জানিব বিচাৰিম দুটামান কথা যে স্বতঃস্ফূৰ্তভাৱে আপোনালোকে যে ওলাই আহিছে আজি আচলতে ক'লৈ যাব, কি কাৰণে আপোনালোকে ওলাই আহিছে, কি ক'ব? মই ক'লৈ ওলাই আহিছোঁ মানে আমি এতিয়া গোটেই পাখৰিজনীয়া টিপমীয়া নকাৰী বগাচুক লগ খাই পেলাই চাউল পইচা তুলি পেলাই আমি মিঠৈ বটা আৰম্ভ কৰিছোঁ। মিঠৈ বটা এতিয়া কাৰ্যসূচী আৰম্ভ হৈ আছে, চলি আছে। আৰু সুদূৰ শদিয়া গাঁৱৰ টুকচিঙা গাঁৱৰ ৰাজীৱ শদিয়া স্বৰ্গীয় গণশিল্পী আছিলে তেখেত। সেইকাৰণে ৰাইজৰ মনত দুখবোৰ লাগিছে বাৰু। সেইকাৰণে অলপ আমি সহায় তাৰমানে ৰাইজক শুশ্ৰূষা কৰিবৰ কাৰণে মিঠৈ অলপ বাটিবলৈ হেৰি কৰিছোঁ। ৰাজীৱ শদিয়াৰ কিবা গান এটামান জানে নেকি? এনেই এটা কলি যদি পাৰে। কিনো গাম বাৰু, বহুতেই আছে, বহুত আছে হয়। এটা যদি কলি গাই দিয়ে নিশ্চয়কৈ ভাল লাগিব। তেনেকে মুখস্থ তেনেকে নাই নহয়। এটা কলি যদি পাৰে এনে মাজতে এডোখৰ গাই দিওঁ দেই। তেজত উঠিছে পিৰপিৰণি, দেহত উঠিছে ঢৌ না কি বুলি কয়। নিশ্চয়কৈ তেজত উঠিছে পিৰপিৰণি, মুক্ত আকাশৰ ঢৌ। গতিকে এইবিলাক গীতে আচলতে একেবাৰে হিৰে হিৰে ৰাইজৰ হিৰে হিৰে দেহা হিৰৰ কোষে কোষে সোমাই গৈছিল। আৰু আজিও ৰাইজক সম্পূৰ্ণ গাব নাজানিলেও কিন্তু তেওঁৰ যে গানবিলাকে যে আচলতে এইসকল ৰাইজক চহা খেতিয়ক, চহা অসমীয়া যিয়ে প্ৰকৃত অসমীয়া জাতিক ভাল পায়, তেওঁলোকৰ কিন্তু অন্তৰ চুই গৈছিল। এয়াই প্ৰমাণ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।